শোণিতপুৰ জিলাৰ অন্তৰ্গত মিঠা আম বঙালী গাঁৱৰ এঘৰত অভিযান চলাই ৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহিতে ১৪৩টা খালী কণ্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে তদন্তৰ বাবে জিন্নাত আলী নামৰ এগৰাকী যুৱকক আটক কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত সনাতনী বীৰ হিন্দু সেনা আৰু বিশ্ব হিন্দু মহাসংঘৰ সহযোগত এক গোপন খবৰৰ ভিত্তিত ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ নেতৃত্বত আৰক্ষীয়ে মিঠা আম বঙালী গাঁৱৰ এঘৰত চলাইছিল তীব্ৰ অভিযান। ঢেকিয়াজুলি আৰক্ষীৰ দলে চলোৱা উক্ত অভিযানত ঘৰটোৰ পৰা ৬.৭৮ গ্ৰাম ড্ৰাগছ উদ্ধাৰ হয়। উক্ত অভিযানত উপস্থিত আছিল ঢেকিয়াজুলি আৰক্ষী থানাৰ এছআই প্ৰাঞ্জল কুমাৰ নাথ, উপ পৰিদৰ্শক জাকিৰ হুছেইনৰ লগতে ঢেকিয়াজুলি আৰক্ষীৰ এটা বৃহৎ দল। বিভিন্ন মুছলমান মানুহে আমাক অভিযোগ দি আছে এই গাদাজুলি এৰিয়াত বিভিন্ন এৰিয়াত কৰিছে। আজি মুছলমান সমাজে আমাক সহযোগ কৰিছে, কিন্তু আজি ড্ৰাগছ বেচিছে। আজি সন্মানীয় SP মহোদয়ৰ নেতৃত্বত আমাৰ ঢেকিয়াজুলি আৰক্ষী দীপক দাসৰ নেতৃত্বত আমি সনাতনী বিৰোধী বিশ্ব মহাসংঘই অভিযোগ দিছিলোঁ। কালিয়ে কৰিলোঁ, কিন্তু কালি আমি কিবা এটা মোৰ কাম আছিল, কিন্তু আজি আৰক্ষী হাতেলতে দেখাই দিছোঁ ড্ৰাগছ পাইছে। কিন্তু আমি এতিয়া গম পালোঁ ড্ৰাগছ বেচা মালিকটো বেলেগ। ড্ৰাগছ বেচা মালিকটো বিভিন্ন গাড়ী মটৰ এই ড্ৰাগছ বেচি ধন সাজি বিভিন্ন গাড়ী মটৰ বিল্ডিং চিল্ডিং বান্ধি আছে। কিন্তু আৰক্ষীৰ উচিত তদন্ত কৰক। শোণিতপুৰ জিলাৰ SP সনাতনী বিৰোধী নামৰ দাবী জনাইছোঁ, ইৰ মালিকটো উদ্ধাৰ কৰক। আজি তো এই পুথি কৰালি মেইন সৰু, আজি এই ড্ৰাগছ বেচি ১০-১২ হাজাৰ কামাইছে, কিছুমানে লাখ লাখ টকা কামাই আছে। আজি এই ড্ৰাগছ বেচি লাখ টকা কামাই কিছুমান গাড়ী মটৰ বিল্ডিং বান্ধি আজি বিলাসী লাইফ জীৱন কৰি আছে, যুৱচামবিলাক অন্ধকাৰত পেলাই। এইকাৰণে আজি শোণিতপুৰ জিলাৰ SP মহোদয়ক আমি সনাতনী বিৰোধী নামৰ দাবী জনাইছোঁ, তেওঁৰ মালিকটোক ধৰক আৰু তেওঁক আৰক্ষী সোধপোছ কৰক। তেওঁৰ কোন মালিক আছে, কোনে ড্ৰাগছ বেচে আনি দিয়ে, কোনে চাপ্লাই কৰে। মইতো শুনা মতে দুনিয়াত ড্ৰাগছ বেচি ২৫-৩০-৫০ হাজাৰ লৈ কামাই দিলি। আজি এই বিল্ডিং নামান্দে টাকা নাহাত যে কি কৰিব। এইকাৰণে আজি আৰক্ষী সোধপোছ কৰক, ইৰ মালিক কোনে, এই মালিকটো ওলাব লাগে। আজি যদি দোষী ইচ্ছাই ডাঙৰ ডাঙৰ মালিকটো আজি ঢেকিয়াজুলি গোটেই যুৱচাম অন্ধকাৰত পেলাই আছে। এইকাৰণে সনাতনী বিৰোধী নাই মুছলিম মানুহৰ সহযোগত এই ড্ৰাগছ বেপাৰীটো ধৰিছোঁ। এইকাৰণে আৰক্ষী উচিত তদন্ত কৰি মেইন মালিকটোক ধৰা আমি দাবী জনাইছোঁ সনাতনী বিৰোধীৰ পৰা। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।